কাইলৈ ঘৰ গৈ আছোঁ। মই এতিয়ালৈকে পেকিং কৰা নাই। এয়া কিতাপ পত্ৰ আছে তেনেকেই আপোনালোকক দেখুৱাই থাকিম। আমি আজি ৰাতিটো শেষ ৰাতিটো হোষ্টেলত কেনেদৰে কটাওঁ চাই থাকক। এতিয়া মই গৈ আছোঁ গৌৰীহঁতৰ ৰুমত। গৌৰীহঁতৰ ৰুমত পাৰ্টি চলি আছে, দেখুৱাম ৰ'ব। প্ৰায় ছোৱালীবিলাক গ'লেই ঘৰলৈ, আমি কেইজনীয়ে আছোঁ আৰু আছে বাৰু, ৰ'ব। টেং টেং, কি কৰিছা তোমালোকে? বাইদেউ তুমি কি কৰিছা? কি কৰিছা? গৌৰীৰ এখন পুৰা টেবুল বহুত ধুনীয়াকৈ আছিল, একদম কিতাপ 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 আছিল, বহুত ডাঙৰ ডাঙৰ কিতাপ ফিজিক্সৰ। এতিয়া মানে গৌৰীয়ে এইবিলাক চব পেকিং কৰি দিলে। ইয়াত এতিয়া কিতাপ নাই, ইয়াত আছে এইবোৰ গিফ্ট, কিমান ধুনীয়া ধুনীয়া গিফ্ট চাওকচোন। পাৰ্টি এইফালে হ'ল, কোনফালে দেখাম মানে মই নতুন যে ইউটিউবত, সেইটো কাৰণে মানে আঙুলিটো ভালকৈ নেযায়। এইফালে হ'ল মিতালী, সেয়া গৌৰী, এইফালে হ'ল আমাৰ পৰিস্মিতা, সেয়া থিয় হৈ দিছে যে, তাই হ'ল ৰিম্পী, মোৰ ৰুমমেট। তাৰপাছত আমাৰ বনস্মিতাক দেখাই দিওঁ, চাওঁ হাই কৈ দিয়া, ভালকৈ কোৱা হেল্ল'। মই কেক খাইছোঁ বৰ্তমান। আজি আমাৰ হোষ্টেলত শেষ ৰাতি। বা কি খাইছা তোমালোকে? তোমালোকে মেগী পাৰ্টি কৰিছা? বা বা আৰু এইবোৰ আছে চব। পৃথিৱীৰ গালি সোপা বনস্মিতাৰ শুনে আৰু তাই পৃথিৱীৰ গালি সোপা ৰিম্পীক পায়। মানে গালি নহয় আৰু এইবিলাক মৰম চেনেহ। এইবিলাক হোষ্টেলৰ। এতিয়া বৰ্তমান প্ৰতিশ্ৰুতি দিয়া দি চলি আছে। তুমি মই ৰিম্পীক মাতিম পুতাই বুলি, বনস্মিতাই মাতিব দস্তি বুলি। এইবিলাক প্ৰতিশ্ৰুতি দিয়া দি হৈ আছে। যিমান বুঢ়ী হ'লা সেইটো নামেই থাকিব। এইবিলাক মেমৰি কেপচাৰ কৰি ৰাখিছোঁ। সময় সোঁৱৰণি ৰেখিলা পাত, সেইটো কাৰণে মানে ভাবিছোঁ মেমৰিবিলাক ৰাখি থওঁ, ধৰি ৰাখোঁ। তাৰ কাৰণে এয়া ভিডিঅ'কে বনাই আছোঁ আৰু। কোনো নাকান্দে দেখোন, নাযায় কিবা কিবা কৰি হ'লে কোনো নাকান্দে নেমেলে, চকু পানীবিলাক নাইকিয়া কৰিলে নেকি? কান্দিবৰ কাৰণে ব্লগ বনোৱা নাই, মানে এইবিলাক মেমৰিবিলাক ধৰি ৰাখিবৰ কাৰণে ব্লগটো বনাইছোঁ। তোমালোকে চাব পাৰিবা আৰু 20 বছৰ 25 বছৰৰ পিছত। স্মৃতি ইমান ধুনীয়াকৈ বনাইছিল ন? এতিয়ালৈকে ফিল হোৱা নাই, কাইলৈ ঘৰলৈ গৈ যে মোৰ এচাৰ ৰকম ফিল হ'ব এইবোৰ বস্তু, এনেকুৱা মিছ কৰিম। মই যে চলি দেৰিকে ঘৰলৈ যাম, সেই অকমান টাইম যে থাকিম, সেই টাইমত মই যোৱাবাৰ হৈছে প্ৰেক্টিকেল কৰি যাওঁতে গুচি গৈছে। ঘৰত যে কেইদিনমানলৈকে সঁচাকৈ এনেকুৱা আমনি লাগিব ন? 2টা বজাত আমি চাহ খাওঁ, 12টা বজালৈকে দৰ্জাখন খুলি অ' গৌৰী, আকৌ অ' গৌৰী মোৰ যে একদম পঢ়িব ইমান আছে, মই মৰি যাম এতিয়া, ইমান কি কৰোঁ বাৰু? অ' গৌৰী গৌৰী চবতকে বেছিকে গৌৰী মতাটো মোৰ ভাগৰে শুনিবা নেকি? প্ৰতিটো প্ৰব্লেমৰ চলিউশ্যন আমাৰ এই গৌৰী। প্ৰত্যেকজনীৰে প্ৰতিটোৰ চলিউশ্যন, প্ৰত্যেকজনী ছোৱালীৰ চলিউশ্যন, মানে আমাৰ কেইজনীৰ ভিতৰত আৰু আমাৰ চবতকৈ টেনশ্যন, প্ৰব্লেমৰ ভাণ্ডাৰ। এয়া তেওঁৰ অন্য এটা নামেই টেনশ্যন আৰু দেৱদাস। এইটো ফুটোৱাটো মই যিটো ষ্টাইলত ফুটাও সেইটো ষ্টাইলৰ ভিডিঅ' দে। ৰ দেখিছেনে? 1 2 3 এইটো আপোনালোকে বাতি হিচাপে ইউজ কৰিব পাৰিব। এনেকৈ কাটিলে কি হয়, এনেকৈ ৰাখি থ'বলৈ বহুত সুবিধা হয় দেই।
নম্বৰ হেৰ এয়া আছে ৰুমমেটৰ মৰম পৰচি মৰম বেষ্ট আমাৰ ৰুমমেট কেইজনী গোটেইকেইজনী ক্ৰছকৈ আছো দেখিছ নাই অপজিট ডাইৰেকশ্যনত আছে মানে এনেকৈ আছে আমি দুজনী এনেকৈ তোমালোক দুজনী এনেকৈ মানে আমাৰ ৰুমমেট ৱালমেট আমাৰ চব একে তাই মোৰ ৰুমমেট এই মিতালীৰ ৰুমমেট এইফালে আমাৰ পৰিস্মিতা এইফালে বনস্মিতাৰ ৰুমমেট এইফালে আমাৰ গৌৰী গোটেইকেইজনী মানে আমি এনেকৈ আৰু আমি কেতিয়াও ৰুমমেট বা ৱালমেট হিচাপে কাকো কেতিয়াও ভবা নাই ন চব আমি এটা ৰুমত থকা নিচিনা হৈ আছে মইতো ফিলেই নাহে মোৰ এইটো ৰুম নে সেইটো ৰুম মোৰ মেক্সিমাম লাষ্ট দিনাখন আমি টপ কৰিলো আমি লাষ্ট দিনাখন বহুত পঢ়িলোঁ গোটেই ৰাতি পঢ়িছে গোটেই ৰাতি 6টা বজাত আমি মানে বেলেগে ভাবে মানে বেলেগে এক্সট্ৰা পঢ়িলে মানে বহুত পাৰো লাগে কিন্তু গ্ৰুপ ষ্টাডি কৰিলে বহুত বেছি লাভ হৈ যায় হাই সেকেন্ডাৰী ৰিজাল্ট মোৰ গ্ৰুপ ষ্টাডি কৰা মানে ভাল গ্ৰুপ ষ্টাডি কৰিলে একচুৱেলি হেল্প হয় ন বুজাত বস্তু সেই বুলি যেনিবা পেৰিছ ডিক্লেৰেশ্যনটো মই 2015 ঠাইত 5 লিখি দিলোঁ সেইটো বেলেগ কথা মোৰ 15 নহয়তো 5 হয় নি মানে তই ভুলকে লিখি থৈ আহিছ এক্সামত বুজিলি নহয় এয়া শুদ্ধ বুলি ক'লে দেখোন কি পেৰিছ ডিক্লেৰেশ্যন 2015 নহয় 5 মই যাম 5 লৈছো ময়ো লিখিছোঁ তেনেহ'লে শুদ্ধ যদি শুদ্ধ চাই নহয় ও নিজৰে কনফিউজ হয় জানো মানে হ'লে চালো মই জানো 5 তো যাম 5 পেৰিছ ডিক্লেৰেশ্যনত কি হৈছে ভাই বয় নাহানি ভিডিঅ'খন চুইছে পঢ়ি আছিলো 5 লিখিছে দেখ 5 মোৰ এতিয়াও মুখস্থ আছে অ'নাৰশ্বিপ এলাইনমেণ্ট হাৰমনাইজেশ্যন মেনেজ ফৰ ৰিজাল্ট মই এতিয়া আৰু সেই সেইদিনাখন কয় এইবিলাক হাৰমনাইজেশ্যন কিবা কিবি আকৌ হাৰমনাইজেশ্যন হাৰমতি হ'ব আৰু খতম আৰু জিঅ'গ্ৰাফি গ'ল হ'ব মই এতিয়া স্কটিঞ্জাৰ চিকুৱেশ্যন ষ্টাৰ্ট কৰিম আৰু সঁচাকৈ এনে সিদিনাখন ৰিম্পিয়ে কমিউনিটি পাৰ্টিচিপেশ্যন কেনেকৈ পঢ়িছিলে মই অলপ কওঁ নেকি ভিডিঅ'টোত নালাগে এতিয়া খাবলৈও পাৰে তুমি একো কোৱা নাই আমাৰ কৈ দিয়াচোন আমিতো তোমাক এৰি থৈ গৈ আছোঁ আমি গোটেইকেইজনী যাম অকল তুমি থাকি যাবা এই আৰ্জিউত কোৱাচোন কিবা এটা ধন্যবাদ মোৰ যথেষ্ট সংসাৰৰ কিমানকেইটা বেয়া গুণ আছিলে গোটেইকেইটা তাই পৃথিৱীৰ বেয়া গুণখিনি চব লোকে চিনিয়ৰৰ পৰা ভাল কথা শিকে তাই পৃথিৱীৰ বেয়া কথা শিকিছে চিনিয়ৰৰ পৰা মই এজনীৰ পৰা শিকিছোঁ so how to change your mood so quickly mood swings কেনেকৈ চেঞ্জ কৰিব লাগে কেনেকৈ সেইটো মেইনটেইন কৰিব লাগে দিনটো বেলেগ টাইমত বেলেগ ধৰণে পাৰ ছেকেণ্ডত যিমান গান গাব লাগে এনজয় কৰিব লাগে নাচিব লাগে এগৰাকীৰ পৰা সুধিছোঁ কেনেকৈ মানে নিজকে বেলেগৰ কাৰণে সমৰ্পণ কৰিবি দেৱদাস বুলি থাকিব লাগে শিকিছোঁ সংসাৰৰ মানে কেনেকৈ মেণ্টেলিটিখিনি নিজকে আয়ত্ব কৰি ৰাখিব লাগে সেয়া হৈছে আমাৰ সুদূৰ বনস্মিতা শইকীয়া আমাৰ এখেত তুমি ঘামিছা নেকি বাৰু হোষ্টেলত থাকিলোঁ মই ইমান দিন হোষ্টেলত বুলি নহয় মই মাষ্টাৰ্ছ কৰি শেষ হৈ গ'ল মোৰ মই বনস্মিতাৰ আজি মাত্ৰ গান শুনিলোঁ তাকো বাথৰুমত কমেও আপোনাৰ 2 ঘণ্টামান গা ধুইছে আৰু 2 ঘণ্টা মানে গান গাই আছে এতিয়া বহুত ধুনীয়া গান গায় মানে মই আজিহে এইটো উদ্ভাৱন কৰিলোঁ যে বনস্মিতাই কিমান ধুনীয়া গান গায় মানে গাবা নেকি মহাকে তুমি প্লিজ এবাৰ লাষ্ট বুলি সঁচাকৈ ধুনীয়া গাওঁ এটা ফেমাছ ডাইলগ কি আছে জানো নাই কৈ দে কি আছিলে পুকাৰ পাখা খোলা গৈছে নহয় এইটো চুলি আচুৰাটো পুকাৰ পাখা খোলা গৈছে তাৰ মিনিং আছে পোককেইটাৰ মানে পাখিকেইটা সৰি পৰিছে যোনটো তাইৰ ৱৰ্ডত পুকাৰ পাখা খোলা গৈছে যি নহ'লেও পোক কি কৰা মই কোৱা কিবা বুলিয়ে কয় নহয় এইটো যে পাখিটো যে সৰি পৰে যে
সেইটো এই তললৈ গ'লে যে মৰি যায় যে মৰি যায় অলপ পৰিলে তাক কৈছিলি ভাই অলপ পৰিলে মৰি থাকে বোলে পাখিকেইটা নিজে নিজে সৰি থাকে বোলে বাইদেৱে আমাৰ গানটো গাবলৈ নাকচ কৰিছে গানটো হেনো নেগায় টিং এয়া ফটোশ্বুট আমাৰ হেৰি আছিলে না ভীমু जवानी भी ना हो जवानी भी गई तो अब हमें जीने दो और की बात से प्रथमতে এতিয়া মই আহিলোঁ ভাত খাবলৈ আমাৰ মানে বাবাদাই ভাত খাব মাতিছে ইয়াতে এইটো হ'ল আমাৰ ভাইচ চেঞ্চেলৰ ছাৰৰ ঘৰ ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰতে আছে আজি হোষ্টেলৰ লাষ্ট নাইট বুলি ঘূৰি দিছোঁ আৰু ভাত খাব আহিছোঁ খাই বৈ আহিলোঁ এতিয়া আমি ৰুম পালোহি এইটো মোৰ ৰুম এখন মোৰ পঢ়া টেবুল এইটো দিছিলে কিম্মি কিৰণ কলিতা মোৰ ফ্ৰেণ্ড হয় আৰু এইফালে খিৰিকীখন খুলি দিলে আপোনালোকে দেখিবলৈ পাব এনেকুৱা আন্ধাৰ ৰাতি হৈ গ'ল বাহিৰত বৰষুণ দি আছে আৰু কাইলৈ যিহেতু ঘৰ যাম আজি ইমানখিনিয়ে ভিডিঅ' আৰু নকৰোঁ শুই থাকোঁ বাই বাই যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব